মাৰ্ঘেৰিটাৰ আটাইতকৈ পুৰণি শিখ পৰিয়াল বিৰডি পৰিয়াল। ৩ লাখতকৈ অধিক জনসংখ্যা থকা ৮৩ নম্বৰ মাৰ্ঘেৰিটা সমষ্টিৰ আছে মাত্ৰ ১৫জন শিখ পৰিয়াল, য'ত আছে ৮০ জন শিখ লোক। দেশ স্বাধীনৰ পূৰ্বেই মাৰ্ঘেৰিটালৈ আহিছিল বিৰডি পৰিয়ালটো। ১৮৯৭ চনত শ্বিলঙৰ পৰা মাকুমলৈ উঠি আহিছিল বাবা সিং বিৰডি পৰিয়ালটো। তেওঁৰ প্ৰচেষ্টাতে ১৯০৮ চনত মাকুমত প্ৰয়াত বাবা সিং বিৰডিয়ে মাকুমত ইউনিভাৰ্চেল জেনেৰেল টিম্বাৰ নামৰ কাৰখানা নিৰ্মাণ কৰি ঔদ্যোগিকৰণৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়াই গৈছে। ইয়াৰ পিছতে পৰিয়ালটো মাৰ্ঘেৰিটাতে স্থায়ীভাৱে থাকিবলৈ লয়। ভূপেন্দৰ সিং বিৰডিয়ে মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰৰ পথত স্থাপন কৰা বিৰডি মটৰ ৱৰ্কছে দীৰ্ঘদিনে ৰাইজক সেৱা আগবঢ়াই আহিছে। ভূপেন্দৰ সিং বিৰডি হৈছে মাৰ্ঘেৰিটাত বাস কৰা বিৰডি শিখ পৰিয়ালৰ ৩য় প্ৰজন্মৰ এজন সদস্য। সংগ্ৰামী শিখ পৰিয়ালটোৱে সমাজৰ বাবে আগবঢ়োৱা অৱদান সৰ্বজনবিদিত। উক্ত পৰিয়ালটোৱে তিনিচুকীয়া গুৰুদ্বাৰৰ ভূমি, তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ হোষ্টেলৰ ভূমি, AR&T কোম্পানী লিমিটেড, মাৰ্ঘেৰিটা ছেট, আদৰ্শ বিদ্যা মন্দিৰ হাইস্কুল, মাৰ্ঘেৰিটা ভৱন আদি বিৰডি পৰিয়ালৰে অৱদান। আনহাতে বিৰডি পৰিয়ালটো এজন সদস্য ভূপেন্দৰ সিং বিৰডিয়ে স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল। AR&T কোম্পানী মাৰ্ঘেৰিটাৰ এতিয়া NECCIL মাৰ্ঘেৰিটাত বিৰডি পৰিয়ালে ১০০ বছৰতকৈও অধিক সময় ধৰি তেওঁলোকৰ সেৱা আৰু ঔদ্যোগিকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছিল। মাৰ্ঘেৰিটাস্থিত বিৰডি মটৰ ৱৰ্কছতো মাৰ্ঘেৰিটাৰ প্ৰায় ৫০০ৰো অধিক যুৱকে প্ৰশিক্ষণ লৈ বিভিন্ন খণ্ডৰ চাকৰিত নিযুক্তি লাভ কৰিছে বুলি জানিবলৈ দিছে ভূপেন্দৰ সিং বিৰডিয়ে। My name is Bhupinder Singh. My grandson of Baba Singh. My grandfather 1997 অসমত আহিছিলে। মাকাত আসলে ঘৰ আমাৰ। মোৰ জন্ম মাকুম হ'ল। আমি এতিয়া 5 জেনেৰেশ্যন, আমাৰ 5th জেনেৰেশ্যন চলি আছে। এফালে মোৰ ল'ৰা আছে, ডাঙৰ ল'ৰা। লগতে সোঁফালে বোৱাৰী আছে, তাৰ লগত মোৰ মেছেজ আছে। এফালে গ্ৰেণ্ড ছান আৰু গ্ৰেণ্ড ডটাৰ আছে। মই ইয়াত অট'মোবাইল লাইন মোৰ ব্যৱসা। মই আমাৰ ধৰ্ম শিখ ধৰ্ম, কিন্তু আমি অসমীয়া। আমি অসমৰ ভূমিপুত্ৰ। ইয়াতে আমাৰ জন্ম হ'ল, ইয়াতে পঢ়া লিখা কৰিছোঁ, ইয়াতে আমি কাম কৰি আছোঁ, ইয়াতে মোৰ ইচ্ছা আছে আমি যিমান দিন জীয়াই থাকোঁ অসমৰ বিষয়ে লৈ কাম কৰি থাকিম। মাৰ্ঘেৰিটাত মই এতিয়া বৰ্ষাৰ যি বিৰডি মটৰ আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অল্ডেষ্ট গেৰেজ হৈ গ'ল। 56 ইয়াৰ চলিছে মোৰ গেৰেজৰ। এতিয়া 3rd মাৰ্চ আহিলে 56 ইয়াৰ কমপ্লিট হৈ যাব। মোৰ বয়স 72 ইয়াৰ চলিছে। শিখ মানুহ ইয়াত 15-16 ফেমিলি অনলি। আৰু টোটেল পপুলেশ্যন 80-85 এবাৰ ইয়াতকৈ বেছি, 80+-5 ইয়াতকৈ বেছি নাই। আগত বহুত আছিলে, 70-80 ফেমিলি আছিলে, এতিয়া লাহে লাহে কমি গ'ল। অসমত কি, অসমত যে ভাল হৈ থাকিব লাগে চবে। আমিতো অসমবাসী, আমি যিমান দিন জীয়াই থাকিম অসমৰ বিষয়তে কাম কৰিম। এইটোৱেই আমাক চবতকৈ ভাল লাগে জেগা। কেলৈ আমাৰ জন্ম ইয়াত হ'ল, আমি ৰাঙা ইয়াত হৈছোঁ, আমি পঢ়া লিখা ইয়াত কৰিছোঁ। আমি অসমৰ আমি বেলেগ জেগাতকৈ আমি অসমৰ ভাল পাওঁ ইয়াত। নামৰ ল'ৰা। তেতিয়া মাজে মাজে যাওঁ। এতিয়া লাহে লাহে মানুহ, পুৰাণ মানুহ কমি গ'ল। নতুন জেনেৰেশ্যনবিলাক আউট অফ ইণ্ডিয়া গুচি গ'ল বহুত মানুহে। এতিয়া অহা যোৱা কমি গ'ল লাহে লাহে। ইয়াতে থাকোঁ আমি। কিন্তু দিল্লী যাওঁ, আমি বম্বে গৈছোঁ, বেংগলোৰ গৈছোঁ, पंजाब গৈছোঁ। আমাক অসমে ভাল লাগে। मैं चबुआ से हूँ और चबुआ में ही मेरा जन्म हुआ और वहीं पे मैंने अपना पढ़ाई कंप्लीट की है। और 300 चबुआ में 100 साल से ऊपर हो गया। और तिनसुकिया में मैंने अपना डिग्री लिया और
यही अच्छा लगता है असम में, क्योंकि जन्म यहाँ का है तो यहीं पे मतलब मौसम और हर एक चीज़ यहाँ पे अच्छी लगती है। और वहाँ जाते हैं तो पंजाब हो तो एक मेहमान की तरह जाते हैं और चलो घूम के आ गए, लेकिन ज़्यादा परिवार तो मतलब बाहर ही है, तो हम लोग की कुछ फैमिली है इधर असम में। विद्या, मैं ब्लूबर्ड सीनियर सेकेंडरी से हूँ। मैं 5th जनरेशन में हूँ और मेरा एक छोटा भाई भी है हरकिरत सिंह, और मेरे पापा महेंद्र सिंह, मेरी मम्मी सुषमा रानी और दादाजी और बड़ी अम्मा, बस इतना ही। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।